গৌৰীপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবা লক্ষাধিক টকাৰ সম্পদ। গৌৰীপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় 7খনকৈ কাপোৰৰ দোকান। 80 লক্ষাধিকৰো অধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হোৱাৰ লগতে বহু নথিপত্ৰ জুইত জাহ যায় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ প্ৰচেষ্টাত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লগতে গৌৰীপুৰ আৰক্ষীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে যদিও কোনোমতে ৰক্ষা পৰিল লগতে থকা আৰু বহুকেইখন দোকান। উৰ্পাজনৰ একমাত্ৰ পথ দোকানঘৰখন জুইত জাহ যোৱাৰ পিছতে দোকানীসকলে ভাগি পৰিছে। চৰকাৰ তথা স্থানীয় বিধায়কৰ ওচৰত সহায় বিচাৰিছে ক্ষতিগ্ৰস্ত দোকানীসকলে। চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। একটা ফোন কর দোকান পুৱা প্ৰায়মান 5টামান বজাত ইয়াতে মানে শ্বৰ্ট চাৰ্কিট হৈ কিনে জুই লাগিছে। প্ৰায় 6-7খনমান দোকান, তাৰে মাজত 5-6খনমান দোকান কাপোৰৰ দোকান আছিলে। দোকানবিলাক গোটেই মানে জুই লাগি মানে হেৰি হৈ গ'ল, একদম ভস্মীভূত হৈ গ'ল। তো এটাই ডাঙৰ কথা হৈছে যে এই গৌৰীপুৰ যে বজাৰখন আছে, ইয়াতে ইমান দোকান আছে বা ইমানবিলাক মানুহৰ কৰ্মসংস্থান আছে। ইয়াত এটা বজাৰ কমিটি বৰ্তমান নাই মই জনামতে, কিন্তু এইটো এটা মানে ডাঙৰ দুখজনক কথা। ইমান দোকান থকাৰ সত্ত্বেও এটা ইয়াতে বজাৰ কমিটি নাই আৰু ৰাতি পোহৰৰ ব্যৱস্থাও নাই। সেইকাৰণে মই চবকে অনুৰোধ জনাইছোঁ, গোটেই এই বজাৰখনত যিমান দোকানদাৰ আছে বা ব্যৱসায়ী আছে যে তেওঁলোকে যাতে এখন বজাৰ কমিটি বনাই কিনে ৰাতি পোহৰৰ ব্যৱস্থা কৰে। আজি জুই লগাই বুলি নহয়, বিভিন্ন ধৰণৰ ঘটনা, চুৰি হওক বা হওক যিয়ে হওক ঘটনা ঘটিব পাৰে, যাৰ কাৰণে ইয়াতে পোহৰৰ ব্যৱস্থা কৰিব লাগে। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে আজি যিবিলাক মানে আজি ইয়াতে দোকানদাৰ আছে, ইহঁততো বেলেগ কৰ্মসংস্থান নাই যে কিবা খেতি আছে বা বেলেগ কিবা কাম আছে বা কি ইহঁতে কৰি খাব পাৰিব। এই দোকানখন চলাই কিনে তেওঁলোকে ঘৰ সংসাৰ চলায়। তো মই মোটামুটি 7খনমান দোকান হ'ব। হয়, মোটামুটি ধৰক এইটো কাপোৰৰ বস্তুটো মোটামুটি কাৰোবাৰ ধৰক 7 লাখ 8 লাখ এনেতো থাকিবই দোকানত। এখন কাপোৰৰ দোকানত মোটামুটি চবত টোটালি এটা এভাৰেজত যদি যোৱা যায় মোটামুটি ধৰক ইয়াতে আপোনাৰ মানে 50-60 লাখ টকাৰ মান বয় বস্তু ক্ষতি হৈছে। আৰু কিন্তু জুইটো শ্বৰ্ট চাৰ্কিটৰ পৰা লাগিছে আমি জনামতে। ৰাতি পুৱাতে গম পাইছে, মোটামুটি 4:30টামান বজাত গম পাইছে। তাৰপিছত ফোন হৈছে, প্ৰশাসনো আহিছে, বহুত হেল্প কৰিছে, ফায়াৰ ব্ৰিগেডো আহিছে, আহি কিনে জুইবিলাক নুমাইছে। প্ৰশাসনৰ ফালৰ পৰা বা ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা বহুতখিনি হেল্প কৰিছে জুইৰ ক্ষেত্ৰত। কিন্তু মই এটা ক'ব বিচাৰিছিলোঁ মানে চৰকাৰলৈ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে হিমন্ত বিশ্ব শৰ্মালৈ কি এই যিবিলাক মানুহৰ কৰ্মসংস্থান গ'ল সিহঁতে কি কৰি খাব, এওঁলোকক যাতে মানে মই কৰজোৰে অনুৰোধ কৰি জনাইছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, যাতে এখেতৰ কৰ্মসংস্থানৰ কাৰণে কিবা এটা হেল্প কৰিলে বহুত মানে এই দুৰ্ভগীয়া মানুহবিলাকে খুব মানে হেৰি পাব, এটা কৰ্মসংস্থানৰ কাৰণে বা তেওঁলোকৰ ঘৰটো চলি যাব পাৰিব। তেখেতক মই কৈছোঁ। ৰিপৰ্ট আপুনি চাই আছে দ্য ৰয়েল নিউজ।